দৰিদ্ৰতাক নেওচি উজ্বলি উঠিল কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্জলা গণক। নিৰ্জলা গণকৰ সফলতাত গৌৰৱান্বিত কাজিৰঙাবাসী। লক্ষ্য স্থিৰ হ'লে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। তাৰেই প্ৰমাণ কৰিলে কাজিৰঙাৰ ২ নং কহৰা গাঁৱৰ নিবাসী পিতৃ চিমচন গণক আৰু মাতৃ জিনা গণকৰ সুযোগ্য কন্যা নিৰ্জলা গণকে। ঘৰৰ আৰ্থিক অনাটনৰ মাজতে তৰ্জাবেৰৰ এটা সৰু কোঠালিত পঢ়িয়েই কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্জলা গণকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাতত্ত্ব বিভাগৰ ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত ৮২% নম্বৰেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ১৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। নিৰ্জলা গণকৰ সফলতাত গৌৰৱান্বিত কাজিৰঙাবাসী। উচ্চ শিক্ষা গ্ৰহণৰ প্ৰবল ইচ্ছা থকা ছাত্ৰী নিৰ্জলা গণকে জানিবলৈ দিয়ে যে স্থানীয় বিধায়ক অতুল বৰা বা আন কোনোৱে যদি আৰ্থিক সহযোগিতা আগবঢ়ায় তেন্তে আৰু আগলৈ পঢ়াৰ ইচ্ছা আছে। উল্লেখযোগ্য যে নিৰ্জলাৰ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে মাতৃয়ে এখন সৰু দোকান দি কোনোমতে চলি আছে। অৰ্থনৈতিক প্ৰতিবন্ধকতাক নেওচি সফলতা অৰ্জন কৰা কাজিৰঙাৰ নিৰ্জলা গণকৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হোৱাৰ কামনা কৰিলোঁ। নমস্কাৰ, মই নিৰ্জলা গণক। মই ২ নং কহৰা গাঁৱৰে এগৰাকী যুৱতী হৈ মই গভৰ্ণমেণ্ট মডেল কলেজৰ পৰা ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা দিছিলোঁ, য'ত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত ৭০ নম্বৰ ৰেংকত শিক্ষাতত্ত্ব বিভাগত ৮২% নম্বৰ পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই যিহেতু আমাৰ আৰ্থিকভাৱে বহুত সমস্যা, তথাপিও মই যিমানটো পাৰোঁ নিজে চেষ্টা কৰিছিলোঁ আৰু কলেজৰ পৰা বহুত সহায় আগবঢ়াইছে পঢ়াৰ ক্ষেত্ৰত। ভৱিষ্যতে মই উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছোঁ। মই BEd কৰিম, BEd কৰাৰ কথা চিন্তা কৰিছোঁ। এতিয়ালৈকেতো মা দেউতাই যিমানটো পাৰিছে সহায় আগবঢ়াইছে, এনে আৰু অন্য অনুষ্ঠানৰ পৰা এনেকৈ একো সহায় পোৱা নাই। হয়, মই আহ্বান জনাব বিচাৰোঁ যাতে আমাৰ যিমান সংস্থাবিলাক আছে আৰু যিমান আমাৰ চৰকাৰ, অসম চৰকাৰে যাতে মোক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে যাতে অলপ সহায় আগবঢ়ায়, ইয়াকে মোৰ অনুৰোধ থাকে।